নমস্কাৰ সকলোকে মোৰ ব্লগত স্বাগতম জনালো। আজি বুলি কিবা ৰোজ ডে নাজানো, আজি সবকে ৰোজ দিব, আমাকতো ৰোজ দিবৰ কাৰণে কোনোৱে নাই বাৰু আমি এয়া যাই আছোঁ ফিৰডোছৰ লগত ফেঞ্চি বজাৰ। কি কৰিব যাই আছে জনাও। ফিৰডোছ এবাৰ হাই কৈ দিয়া। হাই, চাই থাকক আমাৰ লগত জড়িত থাকক। আমি এতিয়া গৈ আছোঁ ফেঞ্চি বজাৰ, অলপ সৰু সুৰা শ্বপিং আছে, বজাৰ আছে, আমি কৰি আছোঁ। ফিৰডোছক আজি 10টামান ৰোজ দিলে ৰাতিপুৱা জানে। ইমান কেইটা ছোৱালী ৰোজ দিলে, মানে ঘৰত ভৰ্তি হৈ গ'ল ফিৰডোছৰ। আমাৰ ঘৰত কোনে নাই। সঁচাকৈ ক'ব গ'লে মই এটাও পোৱা নাই এতিয়ালৈকে, এটাও পোৱা নাই। আমাক নিদিয়ে কোনো ন? আমি আজি নিজে কিনিলোঁ। আমি নিজে কিনিম আজি। এয়া আমি এতিয়া বজাৰত আছোঁ, ফেঞ্চি বজাৰত সোমাই আহিছোঁ। আমাৰ ফিৰডোছে আহিয়ে লাইটাৰ কিনিলে প্ৰথম, তাৰপিছত লেছ কিনিলে কাপোৰত লগাব, কিনি আছোঁ আৰু এতিয়া আমি কিনি আছোঁ, কাপোৰ কিনিম আমি। আৰু বাকী ফিৰডোছ কোন আপোনালোকক মই ইণ্ট্ৰডাকশ্যন কৰি দিওঁ বাৰু। আমাৰ আন্তঃৰাষ্ট্ৰীয় বিহুৱা মানে বিহু সম্ৰাট আমাৰ নুৰ আলী ছাৰৰ ভাগিন হয়, নিজৰ ভাগিন ফিৰডোছ চৌধুৰী। বহুত ধুনীয়া ডান্স কৰে আৰু বহুত প্ৰগ্ৰেম কৰি থাকে, আৰু বৰ্তমান আমাৰ ব্ৰহ্মপুত্ৰ কাৰ্নিভেলৰ প্ৰগ্ৰেমবিলাক কৰি আছে। কিবা কৈ দিয়াচোন অলপমান। কি ক'ম আৰু, আপোনালোকে নয়ন দাকটো চিনি পায়, তেওঁ আন্তঃৰাষ্ট্ৰীয় শিল্পী এজন। তেওঁ বহুতে ডাঙৰ, তেওঁ মানে বহুত উচ্চ চাপৰ, মানে বহুত ডাঙৰ মানুহ তেওঁ। মোৰ এজ এ গুৰু টাইপো হয় তেওঁ, ভাল লাগে আৰু বহুত। নাই অলপ বঢ়াই চঢ়াই কৈছে আমাৰ ফিৰডোছে, মানে মোক বহুত মৰম কৰাৰ কাৰণে বঢ়াই চঢ়াই কৈছে আৰু এইটো সঁচা নহয়, এইটো সঁচা নহয়। আপোনালোকেও জানে আমি একে ডান্সাৰ হয়, কোনো আৰু গুৰু নহয়। আমি একে ডান্সাৰ, ময়ো তাৰ গুৰু, সিও মোৰ গুৰু। তো আমি এতিয়া বজাৰ কৰোঁ, আপোনাক দেখাওঁ, চাই থাকিব, আমাৰ লগত জড়িত থাকক। পেন কিনি আছে, পেন কিনিব বোলে, জিগাৰ্ছ নে কিবা বুলি কয় এইবিলাক নাজানো। আৰু আমাৰ টোপলা লৈ মই ৰেডি, আমাৰ বজাৰ হৈয়ে গ'ল প্ৰায়, অলপ বাকী আছে। কাপোৰ চাপোৰ গোটেই ল'লোঁ। ফিৰডোছ মেখেলা পিন্ধা, মেখেলা। কেনেকুৱা লাগিছে, ভাল লাগিছেনে? ফিৰডোছে আজি ইমান বজাৰ কৰিছে, মানে পইচা উৰাইছে। ইয়াৰ ভিতৰত অলৰেডি 2টা বেগ সোমাই আছে। এইটো বেগ লৈছে মাত্ৰ 330 টকা, দেখিছেনে আপোনালোকে? চাওকচোন, বিশ্বাস কৰিব পাৰিনে? 330 টকা, মানে তামাম বজাৰ কৰিছে আৰু ফিৰডোছ ন, একদম লুটকা মাল লুটি লৈছে। তাৰমানে লুটকা মাল লুটি লৈছে পুৰা। দোকানীও মানে এনেকুৱা তাৰমানে কি কৈছে যে লৈ লওক, 10 টকা 20 টকা 50 টকা লৈ লওক, এটাৰে দাম পোৱা নাই। ঠিকে আছে বোলে। বজাৰ কৰি ঘূৰি ভাল লাগিছে কিন্তু নাহি। কিন্তু ফিৰডোছে বেছি ভাল লাগিছে, পইচা আছে যে তামাম বজাৰ কৰি আছে। মোৰ দুখ লাগিছে, কিন্তু মই লৈছোঁ আৰু কিবা এটা নেই। মই জাষ্ট 2টা গিফ্ট লৈছোঁ, মানে আমাৰ মানে হেমাংগী, মোৰ মৰমৰ ষ্টুডেণ্ট হেমাংগী, আৰু তেখেতৰ মাক কালি যে কৈছিলোঁ যোৱাকালিৰ বাৰ্থডে, তো সেই বাৰ্থডেৰ মানে গিফ্ট ল'লোঁ আৰু। তো তাকে মই 2টা গিফ্ট ল'লোঁ। বাকী আমাৰ ফিৰডোছে গোটেই বজাৰ কৰিছে। ওলাই যাম আমি, ওলাই যাব পাৰোঁ, কৰি পেলাই ওলাই যাম। দিয়া আৰু কিবা কিবি বজাৰ কৰিব দেখিছে, মানে আজি পূৰা পকেট গৰম কৰি লৈয়ে আহিছে একদম। নাই এনেকৈ আছে, জাষ্ট আমি অলপ সৰু সুৰা বস্তু ল'ব আছিলে, ডান্সৰে কিবা কানি, তো সেয়াই বজাৰ কৰিলোঁ দুটাই, কৰি পেলাই হ'ল আৰু। দেখাম বাৰু আপোনালোক কি কৰা, দেখাম। মানুহে ভাবে সত্ৰীয়া ড্ৰেছ চিলালে 3500 4000 যে দোকানত লয়, মানুহে ভাবে এনেই লয় আৰু চিলাবহে, কিনো আৰু কাপোৰ। আমি পিছে আজি কাপোৰ কিনিলোঁ। ফিৰডোছ কোৱাচোন, বহুত কষ্টলি, আমাৰ কাপোৰতে বহুতখিনি পইচা গ'ল জানে। আমি কাপোৰে কিনিলোঁ 1500 মান টকাৰ, তাৰপিছত তাতে লগোৱা লেছ, তাৰপিছত এপ্লিক, এইবোৰ আমি ল'লোঁ, লাইলিন ল'লোঁ, সেইবোৰ এক্সট্ৰাকৈ লৈ পিনে আমাৰ কিমান গৈছে ভাবকচোন। তেতিয়াহ'লে আমাৰ 1800 মান টকা, 2000 মান গ'লে। তেতিয়াহ'লে চিলোৱাৰ পইচাটো নালাগিব নেকি? চিলোৱাৰ পইচাটো লাগিবই নহয়। মানুহে ভাবে কি নাই আমি আৰু কি আৰু দোকানত চিলাব দিছোঁ হৈ যাব আৰু, কিন্তু চিলোৱাজনে জানে যে কিমান খৰচা যায়। আমি বজাৰ কৰি আহি এগ ৰোল লৈ আছোঁ। আমাৰ ফেঞ্চি বজাৰত ইয়াতে পায় 20 ৰুপিছৰ ভেজ ৰোল, 35ৰ এগ ৰোল, এনেকৈ আহি পিনে ইয়াতে খাব পাৰে। বিৰাট ধুনীয়া বনাই আছে। আমি ছেক্টৰ 1 জয়পুৰত বহি
ৰোল আৰু জুচ খাই আছোঁ। বাকী কেনেকুৱা লাগিল ফিটনেছ বজাৰ কৰি? কিন্তু পইচা বহুত গ'ল। মানুহে যে ভাবে ক্লাছিকেল ডান্সৰ ড্ৰেছ 2000-1500 মানত পাৰে দেখোন চিলাই দিব, কিন্তু এই ফিটনেছক সুধিলে গম পাব কিমান খৰচা যায়। বহুত যায় খৰচা। বাৰু আমি খাওঁ, এনজয় কৰোঁ আৰু আপোনালোকক লগ পাই আছোঁ আমি বাৰ্থডে।